অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ গাফিলতিৰ বাবে মাকুম হেবেদা গাঁৱৰ এজন যুৱকৰ মৃত্যু ন্যায়িক তদন্তৰ আহ্বান পৰিয়ালৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ভুলৰ বাবে মৃত্যু হোৱা তিনিচুকীয়া জিলাৰ ৰাকেশ কিষাণৰ ঘটনা মাৰ নৌজাওঁতেই পুনৰ ঘটিল তেনে এক গানুম হিয়ৰি উঠা ঘটনাৰ বিৱৰণ অনুসৰি মাকুম হেবেদা গাঁৱৰ দেৱজিৎ গড় উৰফে শ্যাম গড় নামৰ এজন 23 বছৰীয়া যুৱকক মাকুমৰ বাসিন্দা জামাল আহমেদ নামৰ ঠিকাদাৰ এজনে কৰ্মচাৰী হিচাপে ডুমডুমা থানাৰ অন্তৰ্গত টিপুক চাহ বাগিচাৰ ৰাচি লাইনত কাম কৰিবলৈ লৈ গৈছিল। যোৱা ইংৰাজী 12 জুন তাৰিখে যাৱতীয় কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ কাম কৰি থকা অৱস্থাতে দেৱজিৎ গড়ে হঠাতে বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে। যুৱকজনৰ মৃত্যু ঠিকাদাৰগৰাকীৰ ওপৰত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ তথা দল সংগঠন। বিদ্যুতৰ কোনো ধৰণৰ জ্ঞান নথকা লোকক কৰ্মচাৰী হিচাপে লৈ কোনো ধৰণৰ প্ৰশিক্ষণ প্ৰদান নকৰাকৈ আৰু লগতে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নথকাকৈ নিজৰ লাভালাভৰ বাবে বিদ্যুতৰ কৰ্মত নিয়োজিত কৰি এনেদৰে মানুহৰ জীৱনৰ লগত হেতালি খেলা কাৰ্যত ধিক্কাৰ প্ৰদান কৰিছে ৰাইজ তথা দল সংগঠনে। ঘটনাটোৰ বাবে সম্পূৰ্ণ ঠিকাদাৰগৰাকীক দায়ী কৰি ঘটনাৰ উচিত তদন্ত বিচাৰিছে পৰিয়াল তথা দল সংগঠনে। তদুপৰি এনে ঠিকাদাৰক কোনো এটা বিভাগকেই ঠিকা প্ৰদান নকৰিবলৈও আহ্বান জনায় ৰাইজে। ঘটনাৰ সংক্ৰান্তত ইতিমধ্যে ডুমডুমা থানাত এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সময়ত হ'ব লক্ষণীয়। এতিয়া প্ৰশ্ন, বিদ্যুতৰ কোনো ধৰণৰ কাৰিকৰী জ্ঞান নথকা ঠিকাদাৰক অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে আৰু কিমান দিন ঠিকা প্ৰদান কৰি থাকিব নে আৰু এনেধৰণে যুৱকৰ মৃত্যু হোৱাক লৈ বাট চাই থাকিব, তাক লৈ সচেতন সমাজ এতিয়া চিন্তিত হৈ পৰিছে। কাল হয় 2 बजा 1:30 बजा ना 1 बजा एरकम बीच में है घटना था 2:30 बीच में है घटना था। तो एखन तो हमनी के लगे रहे के ना उठा तो नहीं जानो थी, खाली हमनी के छोकरा के बदली छोकरा घुराए दे नहले किबा व्यवस्था ले और जदि ना लेबा तो उकरो हानि करब व्यवस्था, जदि ना पारबा तो उकरो व्यवस्था करब। काहे हानेर छोकराटा एकला कमात रहे और घरटा के चलात रहे, माँ बाप के अवस्था बहुत बेया है और भाई एकटा है काम काज नहीं करेला। मैं नहीं जानू कोने काम लगाइছে টাক ধৰিব টাটকে মুখ লৰা বদলি লৰা লাগিব মুখ লৰা মোৰ ঘৰ চলাইছিলে মোৰ লৰা মোৰ ঘৰ চলাইছিলে মুখ লৰা বদলি মুখ লৰা লাগিব মুখ লৰা মুখ লাগিব মই কোনে জানো মুখ লৰা লাগিব মোক के घटनाटा हल मैंने हमारे मैंने जी लड़ाटा देवजीत गढ़ रूपे श्याम गढ़ तार पीछे घटनाटा दाबी मैंने सरकार दी से मैं दाबी जाना थी मैंने हमारे मैंने जो क्षतिपूरण तो इटे हमनी क्षतिपूरण जना ही 12 लाख टका कारण हमनी व्यवस्था दुमदुमा में जाए रही दुमदुमा व्यवस्था ले ली तो मैंने एजाहार एक दिली एजाहार दिया पीछे मैंने हम रिसीव कॉपी ले ली तार पीछे रिसीव कॉपी लोवार पीछे तो मैंने हमनी के तार पीछे इंक्वायरी करा पीछे मैंने केस रजिस्टार करम बोल के हमनी के वहाँ से घुराई भेजा ना तो मैंने जुआ काली प्राय 1:30 मान बजात आमी तो शुना मते जे तेखे बोले श्याम गढ़ रूपे देवजीत गढ़ तेखेते काমৰ কাৰণে তেখেতৰ ইলেক্ট্ৰিচিয়ানৰ যিখিনি ঠিকাদাৰ বা কণ্ট্ৰেক্টাৰ আণ্ডাৰত কাম কৰিবলৈ গৈছিলে তাৰপিছত বিদ্যুৎ স্পষ্ট হৈ তেখেতৰ মৃত্যুৰ আকুলিয়াই ল'ব হ'ল। এইখিনি হ'ল টিপুক আপোনাৰ এই ৰাচি লাইন ঠিকাদাৰ আমি নাম শুনিছোঁ আমাৰ এই মাকুম দিব টানিগতে তেখেতৰ ডেম আছে বুলি শুনিছোঁ, আকৌ চানমাৰিতো ডেম আছে বুলি শুনিছোঁ, জামাল আহমেদ বুলি শুনিছোঁ। তেখেতৰ আণ্ডাৰত আৰু মই জামাল আহমেদ হওক বা এপিডিচিএল বা কৰ্তৃপক্ষই হওক যিকোনো তেখেতসকলৰ এটা চৰম গাফিলতি বুলিয়ে ক'ব পাৰি। কাৰণ কেলে দেখিছোঁ আমি কোনো এই প্ৰশিক্ষণ নথকা মানুহ কেলে হেঁতে কাম লগায় সেইটোতো তাৰ কোনো জ্ঞাতই নাই। সেইটো ক্ষেত্ৰত এপিডিচিএলৰ কাম কি ইলেক্ট্ৰিচিয়ানৰ কেনেকৈ কি কৰিব লাগে সেইটো ক্ষেত্ৰত অকণমানো জ্ঞান নাই। সেই মানুহবোৰক যে নিজৰ স্বাৰ্থ পূৰণ নিজৰ এটা লাভালাভ কৰিবৰ বাবে তেখেতসকলে যিজন মানুহ বা নৰ্মেল মানুহকেইটাক লৈ পিনে তেখেতসকলে একো জ্ঞান নথকা মানুহক তেখেতসকলে লৈ
পিনি কামত জড়িত কৰি আজি এই ধৰণৰ ঘটনা আমি সন্মুখীন হ'ব লগা হৈছে আৰু দেখিব পোৱা গৈছে। সেইকাৰণে মই ধিক্কাৰ জনাইছোঁ। তেনেকুৱা যদি ঠিকাদাৰক কেতিয়াও APDCL হওক যিকোনো কোম্পানীয়ে তেখেতসকলক কোনো ঠিকা প্ৰদান নকৰে আৰু আগন্তুক দিনত আমি ইয়াৰ কুইকলি একশ্যন ল'ম। এই কথা একদম খাটাং। এই সন্দৰ্ভত স্থানীয় থানাত ক'ত আৰক্ষী কিবা জনোৱা হৈছিলে? আমাৰ বৰ্তমান এতিয়া আমি প্ৰায় 12টামান বজাত ডুমডুমা থানাত উপস্থিত হৈ আমি ছাৰহঁতৰ লগত ছাৰৰ লগত কথা পাতিলোঁ যে ছাৰ আমাৰ এনেকুৱা মানুহ ফালনা শ্যাম গড় ওৰফে দেৱজিৎ গড় তেখেতৰ বোলে কাৰেণ্ট বিদ্যুৎ স্পৰ্শ হৈ পিনে তেখেতৰ মৃত্যুত আকলি ল'লে, গতিকে আমি এজাহাৰ এখন দিব আহিছোঁ বুলি আমি জনালোঁ। তেতিয়া ক'লে ক'ৰ হয় কি হয় সুধিলে। তাৰপিছত তেখেতক আমি ক'লোঁ যে টিপুক ৰাঁচী লাইনৰ ঘটনাটো ঘটিলে, সেইকাৰণে আমি দিবলৈ আহিছোঁ এজাহাৰখন বুলি ক'লোঁ। তেতিয়া তেখেতে ছাৰে মানে য'ত ফোন লগালে, তাৰপিছত সোধ পোছ কৰাৰ পাছত আমাক হ'ব ঠিক আছে ফটোকপি তেখেতৰ মাতৃৰ ফটোকপি আৰু আধাৰ কাৰ্ডটো দিয়া আমি চাম, ইনভেষ্টিগেশ্যন কৰি যি ওলাব আমি তেতিয়াহে কেছটো ৰেজিষ্টাৰ কৰিম বুলি আমাক মানে কথা দি থৈছে বৰ্তমানলৈকে। DC অফিচৰ পৰাই এই জাষ্ট মোৰ সেই আমাৰ সতীৰ্থ এই আমাৰ যি আৰ্টছাৰ হৰেণ কৰ্মী ডাঙৰীয়াই মোক ফোন কৰিছিলে। আমাৰ চাৰ্কুল অফিচাৰৰ ফালৰ পৰা কিছুমান ভাল খবৰে দিছে আৰু সেইটো ক'ব নোৱাৰি। তাৰপিছত DC অফিচতো DC ছাৰৰ লগতো কিবা আলোচনা অলপ কৰা হ'ল বুলি বাছ সিমানে মোক মানে এই বাৰ্তা দিলে আৰু বৰ্তমান। ব্যুৰ ৰিপৰ্ট অসম টুডে।